আপোনালোকৰ পুত্ৰ কুটিৰত নাথাকে, পুৱাই যায়, ৰাতিহে সেয়েহে তাৰ বৃদ্ধ পিতা মাতাক দেখা কৰিবলৈ সময় নাই। কি যে পৰিহাস আপোনালোকে আশীৰ্বাদ কৰক যাতে ভগৱানে তেওঁক কুশলে ৰাখে। কেৱল অন্ন বস্ত্ৰ যোগাৰ কৰাৰ বাবে তেখেতৰ আহৰি নাই পিতা। কি ক'লা বোৱাৰী? কেৱল অন্ন বস্ত্ৰৰ বাবে তাৰ আহৰি নাই। হয়তো পুত্ৰ বহু দূৰলৈ যায়, সেইবাবেহে তাৰ দেখা কৰিবলৈ আহৰি নাই। হয় মাতে, আপোনালোকৰ পুত্ৰই অন্ন বস্ত্ৰ লৈ ভাগৰুৱা পথিকৰ দৰে ৰাতি কুটিৰত সোমাল। বোৱাৰী, তাক কবা হৃদয় মোক এবাৰ লগ কৰে। আমাৰ অন্ন বস্ত্ৰৰ বাবে তাহাৰে বৰ কষ্ট হৈছে। আমি নিচলা ব্ৰাহ্ম, আশ্ৰমেই হৈছে আমাৰ বাসস্থান। গছৰ পাতলে বসন আৰু মনৰ ফল ফুলে অন্ন আৰু বস্ত্ৰ। পিতা আৰু আই, কেতিয়াবা আপোনালোকৰ পুত্ৰৰ ৰঙা চকু আৰু ক্ৰোধৰ ভাৱ দেখিলে মোৰ হৃদয় কঁপি উঠে। তেতিয়া তেখেতক সেৱা শুশ্ৰূষা কৰি জিৰণি ল'বলৈ কওঁ। এইদৰে মই মোৰ দিনবোৰ পাৰ কৰিছোঁ পিতা। সকলো মায়াময় পুত্ৰ স্নেহৰ অধীন, হৰিয়ে মোৰ বাচা দীৰ্ঘায়ু কৰক, কল্যাণ কৰক। অন্ন বস্ত্ৰৰ চিন্তাই তাক কেতিয়াবা অস্থিৰ কৰি তোলে আৰু দূৰ দূৰণি ভ্ৰমণ কৰি আগুৰি পৰে। বোৱাৰী, তাক যাতে মই অতি সোনকালে লগ পাওঁ তাৰ ব্যৱস্থা কৰিবা আৰু কবা পিতৃ মাতৃ অতিকে চিন্তিত। হ'ব পিতা, মই সকলো জনাম। এতিয়া বলা